উত্তৰ গুৱাহাটীত অনুষ্ঠিত 16 অনূৰ্ধ্ব ক্ৰিকেট প্ৰতিযোগিতাৰ সফল সামৰণি। ৰিভাৰভিউ ৰাইজিং ষ্টাৰ ক্ৰিকেট একাডেমীৰ বিশেষ পদক্ষেপ। ৰয়েলছ ক্লাবক 7 উইকেটত পৰাস্ত কৰি চেম্পিয়ন ৰাইনলেণ্ড ক্ৰিকেট একাডেমী। যোৱা 11 এপ্ৰিলৰ পৰা উত্তৰ গুৱাহাটীস্থিত ৰংমহলৰ 8 গাঁৱত অনুষ্ঠিত হয় দ্বিতীয় বাৰ্ষিক প্ৰয়াত মদন মোহন বৰুৱা সোঁৱৰণী 16 অনূৰ্ধ্ব সদৌ অসম ইণ্টাৰ কচিং প্ৰাইজমানি ক্ৰিকেট টুৰ্ণামেণ্ট 2024। ৰিভাৰভিউ ৰাইজিং ষ্টাৰ ক্ৰিকেট একাডেমীৰ উদ্যোগত অনুষ্ঠিত প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰিলে 12টাকৈ ক্ৰিকেট দলে। 16 অনূৰ্ধ্ব ক্ৰিকেটাৰসকলক এখন প্ৰতিযোগিতাৰ মঞ্চ প্ৰদান কৰিবৰ বাবে আয়োজন কৰা 40 অভাৰৰ ক্ৰিকেট টুৰ্ণামেণ্টখনৰ প্ৰথম ৰাউণ্ডত প্ৰতিটো দলে খেলিলে 3খনকৈ মেচ। বুধবাৰে ফাইনেলৰ মহাৰণত অৱতীৰ্ণ হ'ল ৰয়েলছ ক্লাব আৰু ৰাইনলেণ্ড ক্ৰিকেট একাডেমী। বৰষুণৰ বাবে ফাইনেলৰ মেচখন 35 অভাৰলৈ হ্ৰাস কৰা হয়। প্ৰথমে বেটিং কৰি 33.3 অভাৰত আটাইকেইটা উইকেট হেৰুৱাই 107 ৰান সংগ্ৰহ কৰে ৰয়েলছ ক্লাবে। প্ৰত্যুত্তৰত 17.4 অভাৰত মাত্ৰ 3টা উইকেট হেৰুৱাই বিজয় লক্ষ্যত উপনীত হয় ৰাইনলেণ্ড ক্ৰিকেট একাডেমী। ফলত 7 উইকেটত জয়ী হৈ টুৰ্ণামেণ্টখনত খিতাপ দখল কৰে ৰাইনলেণ্ড ক্ৰিকেট একাডেমীয়ে। আনহাতে ৰানাৰ্ছআপতে ক্ষান্ত থাকিল ৰয়েলছ ক্লাব। চেম্পিয়ন হোৱাৰ সুবাদত ৰাইনলেণ্ডে ট্ৰফিসহ লাভ কৰে 18,000 প্ৰাইজমানি। আনহাতে ৰানাৰ্ছআপ দলে ট্ৰফিসহ লাভ কৰে 15,000 ধনৰাশি। প্ৰতিযোগিতাখনৰ সন্দৰ্ভত জনালে প্ৰতিযোগিতাৰ সাংগঠনিক সম্পাদক ৰাজু কলিতাই। ইয়াতে 12টা টিমে পাৰ্টিচিপেট কৰিছিলে। আমি এটা গ্ৰুপত 4টা কৰি টিম মানে ৰাখিছিলোঁ যাতে মেটচ বেছি কৰি পায়। আমি ফাৰ্ষ্ট ৰাউণ্ডত আপোনাৰ এটা টিমে 3খন কৰি মেটচ পাইছে আৰু আপোনাৰ ছেমি ফাইনেল ৰাউণ্ডটো আমি লীগ কৰি কিনে 3টা গ্ৰুপৰ টপ 3টা টিমক আনি কিনে আমি লীগ কৰি কিনে খেলাখন শেষ কৰিলোঁ। আজি ফাইনেলৰ অন্তিম কৰি ফাইনেলত আপোনাৰ ৰয়েলছ ক্ৰিকেট একাডেমী আৰু আপোনাৰ ৰাইনলেণ্ড ক্ৰিকেট একাডেমী। ৰাইনলেণ্ড ক্ৰিকেট একাডেমী আপোনাৰ ভাল বেটিং কৰিলে, ভাল খেলিলে, জিকিছে আজি। প্ৰাইজ মানি আপোনাৰ উইনিঙত 18,000 আছিলে, আপোনাৰ ৰানাৰ্ছআপত 15,000 আছিলে। আপোনাৰ উঠি অহা আণ্ডাৰ 16 ল'ৰাখিনিৰ কাৰণে আমি মানে আণ্ডাৰ 16 ল'ৰাখিনি খেলাই নাপায়। আণ্ডাৰ 14 বা 19 বা ছিনিয়ৰ 19ৰখিনি ছিনিয়ৰৰ লগত খেলি দিয়ে, কিন্তু 16 ল'ৰাখিনি মেটচে নাপায়। তো সেইটো মানে ভাবি কেনে আমি আণ্ডাৰ 16 খেলাখন কৰিছিলোঁ। আমাক দাদাই শ্যামল বৰুৱা দাদাই আমাক মানে এইখন খেলা কৰিবলৈ তেখেতৰ দেউতাকৰ নামত আমাক এটা ট্ৰফি প্ৰদান কৰিলে। আমি এইখন টুৰ্ণামেণ্ট যোৱা 11 এপ্ৰিলত ষ্টাৰ্ট কৰিছিলোঁ। আজি 2 মাহৰ মূৰত আজি অন্ত পৰিল। বহুত বাধা বিঘিনি বৰষুণৰ কাৰণে আপোনাৰ ফিল্ডত পানীও জমা হৈছিলে অলপ, তাৰ বাবেও অলপমান খেলাকেইখন ডিলে হ'ল। বাকী বহুত মেক্সিমাম মেটচ আপোনাৰ বৰষুণৰ কাৰণে ডিলে হৈছে। এইবাৰ আমাৰ অসমত বেছিয়ে বৰষুণ দিলে এইখিনি সময়ত। আৰু বাকী আমাৰ এইখন নতুন কৰি গ্ৰাউণ্ড হৈছে। এইখন গ্ৰাউণ্ড আপোনাৰ মানে এনভাইৰনমেণ্টটো বহুত ভাল। সেইকাৰণে মই ভাবিলোঁ এইবাৰ আণ্ডাৰ 16ত যেনেকৈ গ্ৰাউণ্ড নাই গুৱাহাটী চিটিৰ মাজত, চ' মই সেইকাৰণে এইখন খেলা ইয়াতে আনিবলৈ মানে কাছিম ছাৰ আৰু শ্যামল বৰুৱা দাদাক জনাইছিলোঁ। সামৰণি অনুষ্ঠানত উপস্থিত থাকিল প্ৰতিযোগিতাৰ পৃষ্ঠপোষক শ্যামল বৰুৱা, BCCIৰ লেভেল আম্পায়াৰ দেৱৰ্ষি শৰ্মা, প্ৰাক্তন ৰঞ্জী ক্ৰিকেটাৰ তথা ৰাইনলেণ্ডৰ প্ৰশিক্ষক জাভেদ আকবৰ খান, ৰিভাৰভিউ ৰাইজিং ষ্টাৰ ক্ৰিকেট একাডেমীৰ কোষাধ্যক্ষ তথা CEO মহম্মদ কাছিম আলীৰ লগতে কেইবাগৰাকীও বিশিষ্ট ব্যক্তি তথা খেলুৱৈসকল। প্ৰতিযোগিতাখন সুন্দৰ ৰূপত অনুষ্ঠিত কৰাৰ বাবে আয়োজকক ধন্যবাদ জনালে টুৰ্ণামেণ্টৰ পৃষ্ঠপোষক শ্যামল বৰুৱাই। আচলতে প্ৰথম বছৰটোত আমি আৰম্ভ কৰিছিলোঁ ৰিভাৰ ৰাইনত। আমি আৰম্ভ কৰিছিলোঁ কাছিমদাৰ ফিল্ডতে, তাত লতা হিলত। খুব ভাল লাগিলে। মই আচলতে প্ৰথম বছৰত ভবা নাছিলোঁ যে চলিত কৰিম বুলি, যে এভৰি ইয়েৰ যে পাতিম সেইটো ভবা নাছিলোঁ। কিন্তু ফাৰ্ষ্ট ইয়েৰত যোনখিনি মই ছাপৰ্ট পালোঁ, যোনখিনি তেওঁ অৰ্গেনাইজিং কমিটিয়ে কিমান ধুনীয়াকৈ পাতিলে, চবেই ক'লে, সেইটো কাৰণে নেক্সট বছৰ মই আকৌ আগবাঢ়িলোঁ। অকণমান পলম হ'ল, অলম'ষ্ট 6-7 মান্থছ আমি লেট হ'ল। এতিয়া কিয় কাৰণে মই আণ্ডাৰ 16 পাতিব বিচাৰিছিলোঁ। তাৰ ভিতৰত আপুনি গুৱাহাটীৰ ভিতৰত আণ্ডাৰ 16ৰ ফিল্ড একদমেই নাই। ইয়াত এইখন মই যেতিয়া আহিলোঁ ইমানেই ভাল লাগিছে। আপুনি দেখিছে ইমান, এতিয়া অকণমান গৰম হৈছে, তেবিনো আপোনাৰ বতাহৰ পৰিৱেশটো এতিয়াও আছে। সেইটো কাৰণে মানে কি ইয়াত ল'ৰাখিনিক চান্স দিয়া, 16ৰ ল'ৰাখিনি। আৰু এজ আ পেৰেণ্টছ মোৰ ল'ৰাটো আণ্ডাৰ 16ত আছে। সেইটো কাৰণে মই বিচাৰোঁ যে সিও এটা হেৰি পাওক। কিয় কাৰণে সেই ৰাজুৱে যেনেকৈ কৈছিলে, ৰাজু ছাৰ
ছিক্স টেনৰ ল'ৰাখিনিয়ে সেই অপৰচুনিটিটো নাপায় আৰু সেইটো কাৰণে আগবাঢ়ি আহিলোঁ আৰু থেংক ইউ কাছিম দা থেংক ইউ ৰাজু ছাৰ ইমান ধুনীয়াকৈ হেৰি কৰিলে থেংক ইউ টু দ্য কমিটি এই গোটেই ফিল্ডখন ইমান ধুনীয়াকৈ আমাক হেৰি কৰিলে মাজতে এপ্ৰিলত আমি আৰম্ভ কৰিলোঁ ধুনীয়া একদম বতৰ চতৰ চব আছিলে তাৰপিছত এনেকুৱা বৰষুণ দিলে 3 দিন এই আপুনি দেখিব লিক কাটি পেলাই পানী ওলাব সেইটো কাৰণে মই কৈছোঁ গ্ৰাউণ্ডছমেনখিনি অৰ্গেনাইজিং হেৰিয়ে বহুত সহায় কৰিলে এই খেলখন আজি অন্ত কৰিব মই আশা কৰিছোঁ চব ঠিকে ঠাকে থাকিলে মই তেনেকৈ আগবঢ়াই গৈ মানে খেলখন আৰু পাতি থাকিম বুলি ভাবি আছোঁ সামৰণি অনুষ্ঠানত প্লেয়াৰ অৱ দ্য মেচ প্লেয়াৰ অৱ দ্য টুৰ্ণামেণ্ট শ্ৰেষ্ঠ বলাৰ শ্ৰেষ্ঠ উইকেট কিপাৰ শ্ৰেষ্ঠ বেটাৰ আদি বঁটাসমূহ বিজয়ী খেলুৱৈসকলক প্ৰদান কৰা হয় তদুপৰি এই অনুষ্ঠানতে গ্ৰাউণ্ড ষ্টাফ আম্পায়াৰ আৰু স্ক'ৰাৰসকলকো সন্মানিত কৰিলে আয়োজকে প্ৰতিযোগিতাখনত অংশগ্ৰহণ কৰি নিজৰ অভিজ্ঞতা প্ৰকাশ কৰিলে ফাইনেল খেলা 2 দলৰ অধিনায়কে আমি চেম্পিয়ন হৈছে কাৰণ আমাৰ গোটেই টিম এফৰ্ট দিছে ষ্টাৰ্টিঙৰ পৰাই হওক যি হওক আমাৰ চব মেচৰ বেলেগ বেলেগ প্লেয়াৰ অফ দ্য মেচ আছিল সেইটো আমাৰ কাৰণে বেনিফিট আৰু আমি যোনটো টুৰ্ণামেণ্টৰ পৰা আমি হাৰা টুৰ্ণামেণ্টৰ আমি লাৰ্ণিংছ লৈ আহিছিলোঁ ইয়াতে এক্সিকিউট কৰিছোঁ সেইটো আমাৰ ভাল এক্সিকিউট হৈছে সেইটোৱে আৰু আমাৰ প্লেনিং আছিল আজি পাৰ্চনেলি এটা প্লেয়াৰক ক'ব নোৱাৰি গোটেই টিমে ভাল এফৰ্ট দিছে সেইকাৰণে আমি জিকিছোঁ আৰু চবে ভাল খেলিছে যিহেতু সিহঁতি কম স্ক'ৰ দিছিলে টাৰ্গেট কম দিছিলে কিন্তু সিহঁতি বলিঙত অলপ ভাল কৰিব পাৰিলে হয় সিহঁতি যিটো ছিংগল ডাবল ৰখাব পাৰিলে বা এটেকিং ফিল্ডিং কৰিব পাৰিলে হয় কিন্তু সিহঁতি ডিফেন্সিভ মডত গুচি গৈছে সেইটো সিহঁতৰ কাৰণে এটা নেগেটিভ পইণ্ট এটা হ'ল আৰু সিহঁতি মাজতে খেলটো এৰি দিছে সেইটো কৰিব নালাগিছিল আমি 7টা উইকেটত हम लोग ने पूरा टूर्नामेंट अच्छा खेला मतलब लास्ट में हम लोग ने आके मतलब थोड़ा गेम छोड़ दिया मतलब और हम लोग का अच्छा एफर्ट होने से शायद रिजल्ट आज कुछ और हो सकता था और राजू सर और कासिम सर के वजह से मतलब हम लोग वो लोग के कारण ही मतलब हम लोग इधर तक पहुँचे हैं वो लोग मतलब बहुत सिखाते हैं उनसे बहुत सीखा है हम लोग ने और हम लोग उनको आज एग्जीक्यूट शायद नहीं कर पाए अच्छा और एग्जीक्यूट करते तो शायद आज हम लोग चैम्पियन होते উল্লেখ্য যে কাছিম আলীৰ নেতৃত্বত ৰংমহলৰ 8 গাঁও অঞ্চলত নতুনকৈ গঢ়ি তোলা হৈছে এইখন ক্ৰিকেট খেলপথাৰ প্ৰকৃতিৰ নৈসৰ্গিক পৰিৱেশৰ মাজত নতুন দলে খেলাৰ আগ্ৰহ প্ৰকাশ কৰিছে এইখন খেলপথাৰত প্ৰতিযোগিতাখন সাফল্যমণ্ডিত হোৱাৰ বাবে আয়োজকক শুভেচ্ছা জ্ঞাপন কৰিলে খেলপথাৰ পৰিচালনা সমিতিৰ বিষয়ববীয়াই আচলতে পোনপ্ৰথমে মই এখেতক বিশেষভাৱে ধন্যবাদ জনাইছোঁ কাৰণ এইকাৰণে ধন্যবাদ জনাইছোঁ আচলতে গোটেই বস্তুখিনি এখেতসকলৰ কথাত পৰিস্ফুট হৈছে কাৰণ এইকাৰণে হৈছে গুৱাহাটীত আণ্ডাৰ-16ৰ কোনো স্ক'প নাই তাত কোনো খেলপথাৰ নাই আৰু মোৰ ভাতৃপ্ৰতিম কাছিম আলী ইয়াত উপস্থিত আছে আচলতে কাছিম আলীৰ প্ৰচেষ্টাতে আমি আচলতে নিমিত্ত মাত্ৰ আমি তেওঁক সহায় কৰিছোঁ কিন্তু কাছিম আলীৰ মানে প্ৰচেষ্টাতে ইয়াতে এখন সুন্দৰ খেলপথাৰ মানে গঢ় লৈ উঠিছে য'ত আজি মানে বহুত বাহিৰৰ পৰা টীম আহি বা বাহিৰৰ ব্যক্তিসকল আহি যোগাযোগ কৰি ইয়াত খেল পতাৰ ক্ষেত্ৰত তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছে আৰু সেই আগ্ৰহৰ ভিত্তিতে এখেত বৰুৱা ডাঙৰীয়া আহি ইয়াত এখন খেল মানে পাতিবলৈ তেওঁ আমাৰ লগত যোগাযোগ কৰিছিল আমিও তেখেতক সহায় কৰিলোঁ তেখেতে আমাক সহায় কৰিলে এটি সুন্দৰ প্ৰচেষ্টাতে ধুনীয়াকৈ খেলখনৰ আজি পৰিসমাপ্তি ঘটিল আচলতে কি এটি সুন্দৰ নৈসৰ্গিক পৰিৱেশৰ ভিতৰত এই খেলপথাৰখন অনুষ্ঠিত মানে স্থাপিত হোৱাৰ কাৰণে ইয়াক বহুত মানুহ আকৰ্ষিত হৈছে আৰু বহুত গাৰ্জেন আহি আমাৰ লগত যোগাযোগ কৰিছে মানে খেলপথাৰখনৰ যিটো নৈসৰ্গিক পৰিৱেশ আচলতে আজিকালি এনেকুৱা এটা পৰিৱেশ চিটিত পোৱাটো একেবাৰে দুৰ্লভ বুলিয়ে ক'ব লাগিব যিয়ে নহওক খেল এখনৰ আজি পৰিসমাপ্তি ঘটিল খুব সুন্দৰভাৱে সেইকাৰণে মই সকলোকে বিশেষভাৱে ধন্যবাদ জনাইছোঁ বিশেষকৈ কাছিম আলী আৰু ভাতৃপ্ৰতিম বৰুৱালৈ মই বিশেষ ধন্যবাদ জনাই মই সামৰণি মাৰিছোঁ ক্ৰীড়া অনুৰাগীৰ আশা এনে টুৰ্ণামেণ্টৰ আচলত ধৰি ক্ৰীড়াংগনত বহুদূৰ আগুৱাই যাওক 16 অনুৰ্ধৰ ক্ৰিকেটাৰ ৰিভাৰ ভিউ ৰাইজিং ষ্টাৰ ক্ৰিকেট একাডেমীৰ পদক্ষেপ হওক সুদূৰ প্ৰসাৰী চিন্ময় বৰাৰ সহযোগত অঞ্জনা দাসৰ প্ৰতিবেদন গগো স্পৰ্টছ এনি